हेलो स्टूडेंट्स কি খবৰ ভালে আছা সকলো আশা কৰো তোমালোক সকলোৱে ভাল ঠিক আছে আজি আমি এই ভিডিঅ'ত ক্লাস 9 এনসিইআরটি ম্যাথছ চেপ্টাৰ 1 সংখ্যা প্ৰণালী এক্সাৰসাইজ 1.2 সলিউশন কৰিম সলিউশন কৰাৰ আগত এটা এক্সাম্পল কোৱেশ্চন এক্সাম্পল 4 মই কোৱেশ্চনখিনি পাতি লৈছো এক্সাম্পল 4 টো কৰি দিছো তোমালোকক এৰিমৰে তোমালোকে নোট বহি উলিয়াই লোৱা কিতাপখন আগত ৰাখিবা পেন ৰাখিবা নোট কৰি যাবা ঠিক আছে एग्जाम्पल 4 চোৱা তাৰ সলিউশনটো মই কৰি দিছো সংখ্যা ৰেখাত কি কৈছে সংখ্যা ৰেখাত √3 উপস্থাপন কৰি √3 অৱস্থান সংখ্যা ৰেখাত √3 অৱস্থান নিৰূপণ কৰা স্টুডেন্টস ইয়াৰ আগত আমি সংখ্যা ৰেখাত √2 অৱস্থান নিৰূপণ কৰিছিলো মোৰ ইয়াৰ আগত যে ইন্ট্ৰডাকশন ভিডিও আছিল যদি তোমালোকে চাইছা √2 অৱস্থান মই তাত নিৰ্দেশ কেনেকৈ কৰে বা নিৰূপণ কেনেকৈ কৰে দেখুৱাইছিলো বা এটা কথা মই মনত ৰাখা এতিয়াও কম যে সংখ্যা ৰেখাত অপৰিমেয় সংখ্যা যিকোনো এটা অপৰিমেয় সংখ্যাৰ অৱস্থান নিৰূপণ কৰিবলৈ হলে সে মই যদি √n মন কৰিবা মই √n ৰ অৱস্থান নিৰ্দেশ কৰিবলৈ হলে √n - 1 ৰ অৱস্থান নিৰ্দেশ কৰিব পাৰিব লাগিব নিৰূপণ কৰিব পাৰিব লাগিব মানে কথাটো এনেকুৱা মই যদি √3 অৱস্থান নিৰূপণ কৰিব বিচাৰিছো সংখ্যা ৰেখাত মই √3 উপস্থাপন কৰিব বিচাৰিছো তেনে হলে √3 - 1 √3 - 1 means কি √3 - 1 means √2 অৰ্থাৎ √2 ৰ অৱস্থান মই নিৰূপণ কৰি ল'ব লাগিব বুজি আছা সংখ্যা ৰেখাত যিকোনো এটা পৰিমেয় সংখ্যা উপস্থাপন কৰিবলৈ তাৰ আগৰটো আমি কৰিব পাৰিব লাগিব বা কৰি ল'ব লাগিব গতিকে √3 অৱস্থান মই উপস্থাপন কৰিবলৈ √2 ৰ অৱস্থান উপস্থাপন কৰিব লাগিব গতিকে কেনেকৈ কৰিম আমি চোৱা এতিয়া সংখ্যা ৰেখাত √3 পৰিমেয় সংখ্যা মই আগত কৈছো পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা গোটেইখিনি আমি উপস্থাপন কৰিব পাৰো তে √3 অৱস্থান উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে √2 ৰ অৱস্থান উলিয়াব লাগিব তাৰ কাৰণে মই এটা ৰেখা ড্ৰ কৰি লৈছো x and x dash এটো 0 পইণ্ট বা o বুলি ধৰা ইয়াৰ পৰা 0 ষ্টাৰ্ট হ'ব এতিয়া মই কি কৰিব লাগিব √2 ৰ অৱস্থান নিৰূপণ কৰিম প্ৰথমতে সংখ্যা ৰেখাত মই যদি √3 অৱস্থান উলিয়াব বিচাৰো √2 ৰ অৱস্থান উলিয়াব লাগিব তে মই কৈছো ইয়াৰ পৰা এটা ইকুৱেল ডিসটেন্সত আমি এনেকৈ লম এই পইণ্টটো 1 0 ৰ পৰা ইয়ালৈকে 1 ইয়াৰ পৰা এটো আকৌ 1 হলে টোটাল 2 হ'ব নহয় ঠিক আছে তে কি কইলো x dash o x এই ৰেখাডালত মই o ওৰ পৰা যিকোনো এটা ডিসটেন্স ললো ডিসটেন্সটো কোনোবাই যদি ভাবে মই 5 সেন্টিমিটাৰত 1 লিখিব পৰা o এটা মানে o মই 5 সেন্টিমিটাৰ লৈছো ওৰ পৰা ইয়ালৈকে তাত মই 1 ইউনিট বুলি লিখিম বা 1 একক বুলি লিখিম কোনোবাই যদি ভাবিছে 6 সেন্টিমিটাৰ লওঁ কোনো কথা নাই 3 সেন্টিমিটাৰ লওঁ কোনো কথা নাই যিমানেই লোৱা ইকুই ডিসটেন্স হ'ব লাগিব ইয়াৰ পৰা ইয়ালৈ যিমান ইয়াৰ পৰা ইয়ালৈ সিমান তেনেকৈ স্কেলডাল লৈ তোমালোকে এটো প্ৰথমতে মাৰ্ক কৰি লবা তাৰ পিছত কি কৰিব লাগিব ওৰ পৰা a লৈ যিমান লৈছা তুমি 3 সেন্টিমিটাৰ লৈছা ধৰি লোৱা 3 সেন্টিমিটাৰ বা কোনোবা ষ্টুডেন্টে 4 লৈছে কোনোবাই 5 লৈছে তাক মই 1 বুলি লিখিছো তো এই ডিসটেন্সটো যিমানখিনি দৈৰ্ঘ্য ইয়াত এটা পাৰপেন্ডিকুলাৰ স্কেল দি ড্ৰ কৰিব মই হাতেৰে ড্ৰ কৰিছো যদিও তোমালোকে স্কেল লবা এই পইণ্টটো মই b দি দিম ঠিক আছে b দি দিলো ওকে নেক্সট মই কি কৰিম এতিয়া এটা জয়েন কৰি দিছো স্কেল দি জয়েন কৰি দিলো তে পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো মই এটো কিমান 1 ইয়াৰ পৰা ইয়ালৈ যদি 1 এটো 1 এ লম মই ইয়াৰ পৰা ইয়ালৈ যিমান ডিসটেন্স লৈছে ইয়াৰ পৰা কিমান ডিসটেন্স লৈ পাৰপেন্ডিকুলাৰ ড্ৰ কৰা তে পাইথাগোৰাছ থিওৰেম মই আগত কৈছো ইয়াৰ লজিকটো কি সংখ্যা ৰেখাত যেতিয়া অপৰিমেয় সংখ্যা তুমি উপস্থাপন কৰিবা তাত লজিকটো কি পাইথাগোৰাছ থিওৰেমটো আমাক লাগিব ম্যাথছৰ দুটা পাৰ্ট থাকে মই সদায় কৈ আছো লজিক পাৰ্ট এণ্ড লেবাৰ পাৰ্ট তুমি যদি লজিক পাৰ্টটো বুজি আছা তে লেবাৰ পাৰ্টটো বহুত ইজি হৈ যাব ঠিক আছে তেনেহলে আমি প্ৰথমতে √2 ৰ অৱস্থান উলিয়াম √2 ৰ কাৰণে √2 যেনেকৈ আগত কৰিছিলো মই ঠিক তেনেকৈ কৰি দিম কোনোবা ষ্টুডেন্টে যদি আগৰ ভিডিও চোৱা নাই তে ইয়াৰ পৰা তুমি √2 ৰ অৱস্থান কেনেকৈ উলিয়াই হেতু বুজি যাবা x dash o x ৰেখাত নহয় x dash o x dash o x ৰেখাত o a is equal 1 একক লোৱা হল ঠিক আছে a বিন্দুত a পারপেন্ডিকুলার ড্র কৰিছো b a বিন্দুত নহয় a বিন্দুত কি কৰিছো মই a বিন্দুত b a
লম্ব টনা হল কেনেকৈ টনা হল যাতে মন কৰিবা যাতে AB বা BA AB ইকুৱেল 1 একক AB 1 একক তাৰ মিনিংটো কি মই OA যিমান লৈছো AB সিমানে লৈছো ইয়াৰ পৰা যদি 1 লৈছো ইয়াৰ পৰা 1 ইয়াৰ পৰা তুমি 3 সেমি লৈছা এডাল 3 সেমি পাৰপেন্ডিকুলাৰ মানে লম্ব ড্ৰ কৰা লম্ব যদি লম্ব হয় এটো 90 ডিগ্ৰী হ'ব এই কোণটো আৰু এটো জয়েন কৰাৰ লগে লগে এটো সমকোণী ত্ৰিভুজ হৈ আহিল এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মই কৈছিল নহয় পাইথাগোৰাছ থিওৰেম মনত আছে নাই সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত কি আছিল পাৰপেন্ডিকুলাৰ বেস হাইপোটেনিয়াছ পাৰপেন্ডিকুলাৰ মানে কি আছিল লম্ব এটো মানে কি আছিল ভূমি নহয় ভূমি আছিল আৰু এটো কৰ্ণ আছিল H কৰ্ণ বা মই যদি ত্ৰিভুজটোৰ নাম ABC দিওঁ তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো পাইথাগোৰাছ নামৰ গণিতজ্ঞই আমাক এটো উলিয়াই দিছে নহয় কৰ্ণ স্কয়াৰ ইকুৱেল কি লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াৰ এটো এপ্লিকেশনটো মই লিখিছো ইয়াৰ প্ৰমাণটো ক্লাস 10 ত তোলে পাবা তেতিয়া আমি কৰিম ধুনীয়াকৈ তে কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ বা কৰ্ণদলক তো মই H বুলি লিখিছো H স্কয়াৰ ইকুৱেল লম্ব কি হ'ব P স্কয়াৰ প্লাস ভূমি কি হ'ব B স্কয়াৰ হ'ব নাই বা মই যদি বাহু হিচাপে লিখো চোৱাচোন এনেকেও লিখিব পাৰো কৰ্ণদল AC স্কয়াৰ প্লাস কি হ'ব ইকুৱেল AB স্কয়াৰ লিখিব পাৰো AB স্কয়াৰ প্লাস BC স্কয়াৰ এনেকেও লিখিব পাৰো গতি এই কম কথাখিনি লাগিব গতিকে মই লিখি দিছো তেনেহলে পাইথাগোৰাছ থিওৰেমটো মই ইয়াত এপ্লাই কৰিম কেনেকৈ চাবা এটা সমকোণী ত্ৰিভুজ OAB এই ত্ৰিভুজটোৰ পৰা সমকোণী ত্ৰিভুজ OAB ৰ পৰা মন কৰি যাব ভালকৈ চাই যাবা ত্ৰিভুজ OAB দেখি আছা OAB এই ত্ৰিভুজটোৰ পৰা ইয়াত যদি মই পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰো তেনেহলে কেনেকৈ হ'ব কৰ্ণ কি হ'ব OB স্কয়াৰ ইকুৱেল কি আহিব OA স্কয়াৰ প্লাস AB স্কয়াৰ বুজি আছা নহয় OA স্কয়াৰ প্লাস AB স্কয়াৰ তাৰে কৰ্ণ স্কয়াৰ ইকুৱেল কৰ্ণ কোণডাল সমকোণৰ সন্মুখৰ বাহুটোকে কৰ্ণ বুলি কোৱা হয় আৰু যেটো সমকোণ সৃষ্টি কৰা বাহু দুটাক এটাক পাৰপেন্ডিকুলাৰ লম্ব এটাক ভূমি বুলি তুমি ধৰিব পাৰা তেনেহলে কৰ্ণ স্কয়াৰ এডাল কৰ্ণ লম্ব আৰু এডাল ভূমি তে কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তেনেহলে মই ইয়াৰ মান কিটা বহাই দিয়া OA কিমান OA মই 1 লৈছো তে 1 বহাই দিলো 1 স্কয়াৰ প্লাস AB কিমান 1 এটো লৈছো না তে 1 স্কয়াৰ কিমান 1 প্লাস 1 দিস ইকুৱেল 2 OB স্কয়াৰ ইকুৱেল কিমান পাই আছো 2 this implies that OB equal কিমান হ'ব তেনেহলে √2 বাস আমাৰ এটা স্টেপ হৈ গল যেহেতু মই √3 অৱস্থা নিৰ্দেশ কৰিব গৈছো সংখ্যা ৰেখাত তেনেহলে তাৰ আগত √2 আমি উলিয়াই লবই লাগিব হেতু হৈছে নিয়ম গলে √2 আমাৰ হৈ গৈছে এটা আমি √3 কথা চিন্তা কৰিম মন কৰা ষ্টুডেন্ট এডাল কি হল √2 এটা মই একচুয়ালি উলিয়াব গৈ আছো √3 অৱস্থান গলে √2 মই যেতিয়া পালো ইয়াত মই কি কৰিম এতিয়া চোৱাচোন ইয়াত যদি মই ইয়াত এটা তোমাৰ স্কেল পেন্সিল আৰু কম্পাস উলিয়াই লোৱা কিন্তু স্কেল পেন্সিল আৰু কম্পাস লাগিব এটো কৰতে চাই লোৱা নেক্সট তোমালোকে যে নোট কৰিবা স্কেল পেন্সিল আৰু কম্পাস লবা মই কোৱাৰ নিচিনা কৰি যাব এতিয়া O বিন্দুক কম্পাসৰ জোঙা মূৰটো ধৰিবা উঠ পেন্সিলৰ মূৰটো বিট ধৰি এনেকে এটা আৰ্ক ড্ৰ কৰিবা বাস এই আৰ্কটো ড্ৰ কৰাৰ লগে লগে ইয়াত এই ৰেখাডালক ইয়াত কাটিছে নহয় এই বিন্দুটোৰ এটা নাম দি দিয়া আৰু এই বিন্দুতে কি বুজাব √2 বুজাব কিয় কাৰণ ইয়াৰ পৰা ইয়ালৈকে তুমি যিমান ব্যাসাৰ্ধ লৈছা ইয়াৰ প্ৰতি ইয়াত সিমানেই হ'ব ন এনেকে ড্ৰ কৰিছা কমপ্লিট তুমি এনেকুৱা এটা বৃত্ত ড্ৰ কৰা নাই নে বাৰু যদি ভাবো আমি এটা বৃত্ত ড্ৰ কৰিব আৰু বৃত্ত এটাৰ ক্ষেত্ৰত এটা বৃত্তত যিমান ব্যাসাৰ্ধ থাকে সেই ইয়াৰ পৰা মই এটো লৈছো বৃত্তটো যেটো ড্ৰ কৰিছো প্ৰত্যেকডাল ব্যাসাৰ্ধ সমানে হ'ব কৰি ইয়াৰ পৰা এডাল ব্যাসাৰ্ধ যিমান হ'ব ইয়াটো সিমানে হ'ব তে সংখ্যা ৰেখাত ইয়াত যেহেতু কাটিছে এই ডিসটেন্সটো √2 বুজালে তেনেহলে এই ডিসটেন্সটো এটো দূৰত্বই কিমান বুজাব √2 তেনেহলে উত্তৰ অৱস্থান আমাৰ ক্লিয়াৰ হৈ গৈছে হ'ব ইয়াক √2 এই বিন্দুতে কি বুজাইছে √2 ৰ অৱস্থান নিৰ্দেশ কৰিছে এতিয়া এটা কাম কৰো আমাক লাগে √3 তে এটা সেন্টেন্স লিখিব লাগিব ও কেন্দ্ৰ কৰি OB ব্যাসাৰ্ধ লৈ ঠিক আছে ও কেন্দ্ৰ কৰি নৰে ও কেন্দ্ৰ কৰি OB ব্যাসাৰ্ধ লৈ আছো OB ৰ সমান ব্যাসাৰ্ধ লৈ
OB সমান ব্যাসাৰ্ধলৈ অকা চাপটোৱে নহয় নে অকা চাপটোৱে ফ্ৰেমত আহিছে নাই এবাৰ অকা চাপটোৱে x ডেছ ও x ৰেখাক নহয় ক'ত কাটি আছে চোৱাচোন ক'ত কাটিছে s বিন্দুত কাটিছে s বিন্দুত কাটিছে তেনেহ'লে s বিন্দুৱে কি বুজাব s বিন্দুৱে √2 নিৰ্দেশ কৰে ঠিক আছে x বিন্দুৱে √2 নিৰ্দেশ কৰে নোট কৰা √2 আমাৰ হৈ গৈছে এটা √2ৰ পাছত আমি √3 যদি মই √3 অৱস্থা নিৰ্দেশ কৰিব গৈ আছো √2 কিনে ধুনিয়াকৈ কৰি ল'বই লাগিব এতিয়া মই কি কৰিম √2 ইয়াৰ পৰা ইয়ালে কিমান পালো আমি √2 পালো তে আকৌ মই ইয়াত এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰি দিম কিমান আৰু ইয়াৰ মই নাম দি দিলো কি c তাক মই জয়েন কৰিম o ৰ লগত আগৰ দৰে এটা সমকোণী ত্ৰিভুজ আকৌ হৈ গ'ল চোৱা কি হ'ল OSC ক্লিয়াৰ OSC সমকোণী ত্ৰিভুজটো চকুত পৰিছে নাই তে এই ত্ৰিভুজটোৰ পৰা আকৌ পাইথাগোৰাছ থিওৰেম ইউজ কৰি দিম √3 ওলাই যাব আৰামছে বুজি আছা তে মই এইখিনি নোট কৰি লোৱা মই এখন মচি দিছো স্পেচ মোক লাগিব ঠিক আছে এটা মই কি কৰিম s বিন্দুত CS নহয় CS ইকুৱেল 1 একক আকৌ 1 একক লৈ CS লম্ব টনা হল ঠিক আছে আকৌ এটা সমকোণী ত্ৰিভুজ পাই গলো OSC ৰ পৰা ত্ৰিভুজ OSC ৰ পৰা সমকোণী ত্ৰিভুজ বুলি কলে বেছি ভাল হ'ব সমকোণী ত্ৰিভুজ নহয় সমকোণী ত্ৰিভুজ OSC ৰ পৰা সমকোণী ত্ৰিভুজ OSC ৰ পৰা আকৌ পাইথাগোৰাছ থিওৰেম ইউজ কৰাচোন চকুত বেলেগ নানিবা OSC এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কৰ্ণ কি হ'ব OC হ'ব OC স্কয়াৰ ইকুৱেল কি হ'ব ভূমি OS স্কয়াৰ প্লাস CS স্কয়াৰ মই ইফালে পুনে লিখি গৈছো OS ৰ মান লিখিছো কিমান OS কিমান √2 পাইছো নহয় √2 স্কয়াৰ প্লাস CS ৰ ভ্যালু ইয়াত লিখিম মই CS কিমান 1 স্কয়াৰ গৈ থাকা পুনে মই তললৈ লিখা নাই তোমালোকে তলে লিখি যাব পাৰা এনেকে √2 স্কয়াৰ মানে কিমান √2 স্কয়াৰ মানে 2 plus 1 square 1 this equal 3 তাহলে 3 কার্ভ 1 পালো OC square equal 3 পালো this implies that OC কিমান হ'ব √3 বুজিলা না OC কিমান পালো √3 সো আমি √3 পাই গলো এতিয়া আকৌ আগৰ নিচিনা যদি মই এটো O + C এটো ব্যাসাৰ্ধ লওঁ তাৰ মানে OC ডাল কিমান পালো এতিয়া √3 পাই গলো OC ব্যাসাৰ্ধ লৈ যদি এটা চাপ ড্ৰ কৰো তেনেহলে ইয়াত কৰবাত নহয় কৰবাত কাটিব ইয়াত যদি কাটি দিয়ে কি কোৱা ইয়াত কাটিব হেতু হ'ব √3 অৱস্থান ঠিক আছে তেনেহলে কি লিখিবা এই সেন্টেন্সটো আকৌ লিখি দিলে হল ও কেন্দ্ৰ কৰি OC ব্যাসাৰ্ধলৈ অকা চাপটোৱে নহয় অকা চাপটোৱে x ডেছ OX ৰেখাক কোড কাটি আছে কিবা এটা নাম দি দিও এটো মই চাপটো এনেকৈ দি দিলো হাতে তোমালোকে ইয়াত কম্পাস লবা ইয়াত পেন্সিল লগাই লৈ আকৌ আগৰ নিচিনা এটা চাপ ড্ৰ কৰিবা বুজিছা এনেকৈ লগাই লৈ এনেকৈ এটা চাপ ড্ৰ কৰি দিবা তে ইয়াত কাজলে এটো এটা বিন্দুৰ নাম দি দিয়া কি দিবা r দি দিয়া ৰেখাত r বিন্দুত কাটিছ ক্লিয়াৰ যদি r বিন্দুত কাটিছে r বিন্দুৱে কি বুজাব তে r বিন্দুৱে √3 অৱস্থান নিৰ্দেশ কৰে √3 অৱস্থান নিৰ্দেশ কৰে বাস ইমানখিনি ক্লিয়াৰ তেনেদৰে আমি সংখ্যা ৰেখাত √2 বা √3 বা √5 যিয়ে নহওক তাৰ অৱস্থা আমি নিৰ্ণয় কৰিব পাৰো স্টুডেন্টস এইখিনি তোমালোকে নোট কৰি লোৱা আৰু আশা কৰিছো বুজি পাইছা নিশ্চয় আৰু এটো মন কৰিবা এই কোৱেশ্চন 2 or 3 মাৰ্কাৰ কোৱেশ্চন হ'ব এক্সামত 2 বা 3 আহিব আৰু এটো মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এনেকুৱা কোৱেশ্চন এটাটো আহিব হয় √2 নহয় √3 বা √5 ক্লিয়াৰ গতিকে বহুত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো লিখি লবা আমি নেক্সট কোৱেশ্চন লৈ যাও এটো এক্সাম্পল কৰিলো মই এটা এক্সাৰসাইজৰ কোৱেশ্চন কৰিম
এক্সাৰসাইজ কুৱেশ্যন 1 মই এটা গোটেইকেইটা লিখি লৈছোঁ এইখিনিৰ পৰা 1 2 3 4 চাৰিটা কুৱেশ্যন আছে এইখিনি এক্সাৰসাইজ অনুশীলনী 1.2 এক্সাৰসাইজ 1.2 কুৱেশ্যনকেইটা মই লিখি লৈছোঁ সুবিধাৰ কাৰণে তোমালোকে কিতাপখন আগত উলিয়াই ল'বা ইয়াৰ কুৱেশ্যনটো মই মাতিলে তাত চাই যাবা লাহে লাহে মিলাই চাই যাবা সেইমতে তোমালোকে নোট কৰিবা ক্লিয়াৰ এটা মচি দিওঁ এইটো কাম হৈ গৈছে যেতিয়া আৰু একটো ৰাখি লাভ নাই যেটো কাম হৈ গৈছে আৰু তাক আমি ৰাখি লাভ নাই মচি দিয়াই ভাল তো আমি এতিয়া যাম অনুশীলনলৈ এক্সাৰসাইজ 1.2 কুৱেশ্যন নম্বৰ 1 সত্য নে অসত্য লিখা চোৱা বুকখন চাই যাবা তোমালোকে সত্য নে অসত্য লিখিব লাগে প্ৰথম আছে 1 নম্বৰটো কি দিয়া আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা সত্য নে অসত্য ক'ব লাগে যুক্তি দিব লাগে বাস মানে 1 নম্বৰ এনসাৰ কি লিখিবা প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা মনত আছে না ইয়াৰ আগত মই কি কৈছিলো পৰিমেয় সংখ্যা পাইছো আমি পৰিমেয় সংখ্যাত কি সংখ্যা থাকে স্বাভাৱিক সংখ্যা থাকে পূৰ্ণ সংখ্যা থাকে আৰু অখণ্ড সংখ্যাখিনিও থাকে ইয়াৰ উপৰিও p by q আকৃতিৰ সংখ্যাবিলাক সোমাই থাকে অপৰিমেয় সংখ্যা কালি আমি পঢ়িছোৱে বা অপৰিমেয় সংখ্যা বুলি ক'লে কোনখিনি সংখ্যা যিবিলাক সংখ্যাৰ বৰ্গমূল নাই হেতৰ ওপৰত যে √2 √3 এনেকুৱা সংখ্যাবিলাক গতি অপৰিমেয় আৰু অপৰিমেয় এই গোটেই সংখ্যাখিনি এক লগত আমি কি বুলি কওঁ বাস্তৱ সংখ্যা কোনে ইয়াক আমি একেলগে গোটেই সংখ্যাখিনিক বাস্তৱ সংখ্যা বুলি কওঁ বাস্তৱ সংখ্যা কিহেৰে বুজায় r মানে ৰিয়েল নাম্বাৰ ঠিক আছে তেনেহ'লে পৰিমেয় আৰু অপৰিমেয় গোটেই সংখ্যাখিনি লৈ বাস্তৱ সংখ্যা r বুজায় এটা মন কৰা প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা সত্য নে অসত্য ষ্টুডেন্ট চোৱা বাস্তৱ সংখ্যা বুলি কৈছে বাস্তৱ সংখ্যাত কি কি আছে পৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে অৰ্থাৎ বাস্তৱ সংখ্যা কিহেৰে গঠন হৈছে পৰিমেয় আৰু অপৰিমেয় দুইখিনি সংখ্যা লৈ বাস্তৱ সংখ্যা যেটো হৈছে গতি বাস্তৱ সংখ্যাৰ অপৰিমেয় সংখ্যাটো ডেফিনেটলি সোমাই আছে তে কি হ'ব সত্য ঠিক আছে সত্য আমি কি বুলি কম সত্য কাৰণ কি পৰিমেয় সংখ্যাৰ বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত অপৰিমেয় সংখ্যা আছে বা বাস্তৱ সংখ্যা অপৰিমেয় আৰু পৰিমেয় সংখ্যাৰে গঠিত তেনেকৈ লিখিলেও হ'ব বাস্তৱ সংখ্যাবোৰত অপৰিমেয় সংখ্যা থাকে ঠিক আছে নাম্বাৰ 2 এটো 1 নম্বৰটো ক'লো মই 2 নম্বৰটোত কি কৈছে চাওঁ সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে √m r কুৱেশ্যনটো পঢ়া কুৱেশ্যন যেতিয়ালৈকে নপঢ়িবা কুৱেশ্যন যেতিয়ালৈকে নুবুজিবা তেতিয়ালৈকে এনসাৰ দিয়াটো জটিল হৈ যায় কুৱেশ্যনটো যদি তুমি বুজি আছা তেনেহ'লে তুমি 70% এনসাৰ পাইছা বুলি ধৰি থব পাৰি 2 নম্বৰটো আমাক কৈছে সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে √m r বুলি কৈছে য'ত m কি স্বাভাৱিক সংখ্যা বুলি কৈছে সংখ্যা ৰেখাত প্ৰত্যেকটো বিন্দু এডাল সংখ্যা ৰেখা তাত কি আছে 0 1 2 3 আছে এফালে কি থাকে -1 -2 -3 থাকে না তে প্ৰত্যেকটো বিন্দু তাৰ উপৰি ইয়াত মাজে মাজে কি আছে পৰিমেয় সংখ্যাবিলাক আছে অপৰিমেয় সংখ্যাবিলাকো আছে এটা আমাক কৈছে m এটা কিন্তু স্বাভাৱিক সংখ্যা m কি সংখ্যা স্বাভাৱিক সংখ্যা মন কৰা এটা কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m r বুলি কৈছে m কি স্বাভাৱিক সংখ্যা তে স্বাভাৱিক সংখ্যা কোনবিলাক 1 ৰ পৰা ষ্টাৰ্ট কৰি এবিলাক তে মই যদি m ৰ ঠাইত এখিনি পাই এখিনি স্বাভাৱিক সংখ্যা ইফালে যিমান আছে আৰু ধনাত্মক অখণ্ড সংখ্যা বা স্বাভাৱিক সংখ্যা একে 1 ৰ পৰা ষ্টাৰ্ট কৰি 1 2 3 4 আপ টু ইনফিনিটি লৈকে ওকে এটা মই যদি m ৰ ভ্যালু 1 বুলি ভাবো তে 1 আহিব m ৰ ভ্যালু 2 আহিলে 2 আহিব √2 এ পাম নহয় m ৰ ভ্যালু 3 মিন্স √3 এ পাম m ৰ ভ্যালু 4 ললে কি হ'ব 4 বৰ্গমূল 2 পাম তে আমি যদি এনেকৈ চাই গৈ থাকো তেনেহলে সংখ্যা ৰেখাত √m r যদি আমি স্বাভাৱিক সংখ্যাবিলাক লিখো তেনেহলে আমি 1 পাবো √2 নিশ্চয় আমি পাওঁ সংখ্যা ৰেখাত √2 ৰ অৱস্থান দেখাইছো মই √3 আমি ইয়াত কৰবাত পাম √4 মানে 2 পাম পাই আছো না কিন্তু এটা কথা মন কৰা এই মাইনাসৰ সংখ্যাবিলাক আমি কিন্তু নাপাওঁ কাৰণ m হৈছে স্বাভাৱিক সংখ্যা বা ধনাত্মক অখণ্ড সংখ্যা
এটা ধনাত্মক সংখ্যাৰ বৰ্গমূলটো সদায় ধনাত্মক বুলি আমি ধৰো মন কৰা সে √9 ৰ বৰ্গমূল কিমান 3 যেহেতু √9 ৰ বৰ্গমূল 3 বা যদিও বা √9 ৰ বৰ্গমূল -3 হ'ব পাৰে 3 আৰু -3 কিন্তু আমি জেনেৰেলি কি কৰো ধনাত্মক বৰ্গমূলটোৰ কথাই পাতো বা ধৰো গতে √9 এটা ধনাত্মক সংখ্যা আছিল আৰু তাৰ বৰ্গমূলটো আমি ধনাত্মকে পাম কেতিয়াও -3 টো নাপাওঁ গতিকে যদি এনেকৈ ভাবো আমি m ৰ বৰ্গমূল কি পাম কিবা এটা পাম যেটো ধনাত্মক সংখ্যাই পাম ঋণাত্মক নাপাম অৰ্থাৎ ধনাত্মক সংখ্যাৰ বৰ্গমূল আমি ধনাত্মকেই পাম ক্লিয়াৰ এই মাইনাসৰ সংখ্যাখিনি আমি নাপাওঁ গতিকে আমাক যেটো কৈছিলে সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে √mr হি গতিকে কথাটো ভুল হ'ব কাৰণ মাইনাসৰ সংখ্যাখিনি আমি নাপাওঁ স্টেটমেন্টটো কি হ'ব তেনেহলে অসত্য বুলি লিখিম কাৰণ যুক্তিটো আমি কি দিম কাৰণ ধনাত্মক সংখ্যাৰ বৰ্গমূল নহয় ধনাত্মক সংখ্যাৰ বৰ্গমূলৰ কথাটো আহি গৈছে কাৰণ √mr হিত আছে নহয় বৰ্গমূল কেতিয়াও ঋণাত্মক নহয় ঠিক আছে কেতিয়াও ঋণাত্মক নহয় হ'ব তেটো কাৰণেতেই √mr হি পোৱা নাযাব প্ৰত্যেকটো সংখ্যাক নেক্সট পাৰ্ট 3 টো কি আছে কোৱেশ্চন ফটাফট পঢ়া তোমালোকে ফটাফট প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা নাম্বাৰ 3 টো চেক কৰা প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা বুলি কৈছে নাম্বাৰ 3 সত্য নে অসত্য ক'ব লাগে হয় সত্য নহয় অসত্য কিবা এটাটো হ'ব কি কোৱা পৰীক্ষাত লটাৰী মাৰি দিলেও চলি যায় কেতিয়াবা লাগি যায় লটাৰী মাৰাই তোমালোকে কিন্তু তেনেকৈ আচলতে নপঢ়ে মেথছ হা ঠিক আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা বুলি কৈছে সত্য নে অসত্য ক'ব লাগে চোৱাচোন প্ৰতিটো বাস্তৱ সংখ্যা বুলি যিকোনো এটা বাস্তৱ সংখ্যা মই ক'লো 3 টো বাস্তৱ সংখ্যা ই অপৰিমেয় নেকি প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় বুলি কৈছে ইটো পৰিমেয় সংখ্যা আচ্ছা কোনবাই ক'ব পাৰে স্যাৰ √3 টো বাস্তৱ সংখ্যা কিন্তু ই অপৰিমেয় √3 বাস্তৱ সংখ্যা আৰু ই অপৰিমেয় হৈ আছে তেনেহলে সত্য যেন লাগিছে নহয় নে তেনেহলে কি এনেকুৱা লাগিছে সত্য যেন লাগিছে কিন্তু মন কৰা √3 বাস্তৱ সংখ্যা আৰু ই অপৰিমেয় হৈ আছে হেফালৰ পৰা চালেতো আমি ঠিক ঠাক পাই আছো কিন্তু 3 টো বাস্তৱ সংখ্যা কিন্তু ই পৰিমেয় সংখ্যা গতিকে যদি তুমি এটা স্টেটমেন্ট সত্য বা অসত্য বুলি ক'ব বিচাৰিছা তেনেহলে অসত্য বুলি ক'লে প্ৰত্যেক ক্ষেত্ৰতে অসত্য হ'ব লাগিব বা সত্য বুলি ক'লেও নেকি √3 এটা উদাহৰণ দি দিওঁ আমি প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা বুলি কৈছে অসত্য হ'ব কিয় কাৰণ এটা কন্ডিশন যদি অসত্য হয় তেনেহলে কি অসত্য হ'ব সত্য হ'বলৈ হলে সদায় প্ৰত্যেক ক্ষেত্ৰতে সত্য হ'ব লাগিব তেতিয়া আমি সত্য বুলি ক'ম প্ৰতিটো বাস্তৱ সংখ্যা এটা অসত্য কাৰণ কি 2 কে দিও যা 2 এটা কি সংখ্যা বাস্তৱ সংখ্যা 2 এটা বাস্তৱ সংখ্যা না 2 বাস্তৱ সংখ্যা কিন্তু ই অপৰিমেয় নহয় হ'ব সেইকাৰণে উক্তিটো অসত্য হ'ল প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা উক্তিটো অসত্য হ'ল নেক্সট কোৱেশ্চন সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সুধিছ কোৱেশ্চন নম্বৰ 2 টো চোৱা এখিনি মচি দিছো মই তোমালোকে নোট কৰিছা নাই নোট কৰি ল'ব লাহে প্ৰত্যেকটো সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা বুলি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় এটা উদাহৰণ দি বুজাব দিছে 2 নম্বৰ এনসাৰ সকলো ধনাত্মক সংখ্যাৰ বৰ্গমূল নাই সকলো ধনাত্মক সংখ্যাৰ অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে কেতিয়াবাটো হয় ধনাত্মক অখণ্ড সংখ্যা 3 তাৰ বৰ্গমূলটো অপৰিমেয় হয় কাৰণ ইয়াৰ বৰ্গমূল নাই 5 ধনাত্মক অখণ্ড সংখ্যা তাৰ বৰ্গমূল
অপৰিমেয় হয় কাৰণ ইয়াৰ বৰ্গমূল নাই নহয়নে গতিকে এইটো অপৰিমেয় চাবলৈ গ'লে কিন্তু সকলো বুলি কোৱাৰ লগে লগে আমি বেলেগ এটা যদি চাওঁ √9 সে 9 টো ধনাত্মক অখণ্ড সংখ্যা কিন্তু তাৰ বৰ্গমূল ল'লে আমি কি পাম 9 ৰ বৰ্গমূল 3 পাম গতিকে 3 টো অপৰিমেয় সংখ্যা নহয় গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় ঠিক আছে আমি এটা উদাহৰণ দি বুজিম সকলো তেনেকৈ মই কমপ্লিট লিখি দিছোঁ সকলো ধনাত্মক অখণ্ড সংখ্যাৰ সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় মাৰ্কাৰ শেষ হৈছে হ'বলা অলপ অস্পষ্ট হৈছে ন সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কাৰণ মই যদি এটা উদাহৰণ দিওঁ কাৰণ 9 এটা ঠিক আছে 9 এটা কি সংখ্যা ধনাত্মক অখণ্ড সংখ্যা 9 এটা ধনাত্মক অখণ্ড সংখ্যা যুক্তি সহকাৰে লিখিব দিছে গতিকে এই কথাখিনি লিখিব লাগিব 9 এটা ধনাত্মক অখণ্ড সংখ্যা কিন্তু তাৰ যদি আমি বৰ্গমূল লওঁ মন কৰাচোন কিন্তু √9 ইজ ইকুৱেল কিমান 3 এটা কি সংখ্যা 3 এটা পৰিমেয় সংখ্যা তে কথাটো মিলিল জানো এটা নিমিলিল নহয় আমাক কৈ আছিলে প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে সুধিছে আমি যদি নহয় বুলিটো লিখিলোঁ আমি ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় উদাহৰণ দিব দিছে কাৰণ 9 এটা ধনাত্মক অখণ্ড সংখ্যা আমি জানো সকলোৱে 9 এটা ধনাত্মক অখণ্ড সংখ্যা কিন্তু তাৰ বৰ্গমূল যদি লওঁ √9 ইকুৱেল কিমান পাম 3 কি সংখ্যা অপৰিমেয় হৈছে জানো নাই হোৱা 3 এটা পৰিমেয় সংখ্যা গতিকে উক্তিটো কি হৈছে অসত্য 3 এটা পৰিমেয় সংখ্যা ক্লিয়াৰ ষ্টুডেণ্টছ লাষ্ট 3 নম্বৰ কুৱেশ্যনটো আমাৰ আছে সংখ্যা ৰেখাত √5 খচিত কৰি দেখুওৱা বুলি কৈছে সংখ্যা ৰেখাত মাৰ্কাৰ এটা লাগিছিল মোক মাৰ্কাৰ 1 মিনিট সৰি মই মাৰ্কাৰ এটা লৈ লওঁ তোমালোকে নোট কৰি লোৱা মাৰ্কাৰ ঠিক আছে হৈ যায় কেতিয়াবা চিয়াহি কমি গ'লে অস্পষ্ট হ'লে আকৌ অসুবিধা হয় তোমালোকৰ দেখাত নহয় The next question to কি সকলো ধনাত্মক অখণ্ড সংখ্যা সৰি হৈ গৈছে এটো সংখ্যা ৰেখাত √5 খচিত কৰি দেখুৱাব লাগে ঠিক আকৌ আগৰ কথাটো আহি গ'ল ভাল লাগে এটো কৰি বুজি পালে ভাল লাগে বুজিব চেষ্টা কৰা আকৌ মই কৰিছো যদি আগৰ কেইটাত কিবা অকনমান হলো কনফিউজ আছে তেনেহলে এটো আৰু ক্লিয়াৰ কৰি দিম √5 ৰ অৱস্থান সংখ্যা ৰেখাত দেখুৱাব লাগে আকৌ সেই একেটাই কথা আহি গ'ল √5 ৰ অৱস্থান দেখুৱাবলৈ হলে মই √5 ৰ অৱস্থান প্ৰথম দেখুৱাব পাৰিব লাগিব নহয় √4 মানে কি √5 ৰ অৱস্থান দেখুৱাবলৈ √4 ইকুৱেল 2 তে 2 ৰ অৱস্থানটো আমি সংখ্যা ৰেখাত আৰামছে দেখুৱাই দিব পাৰো হা নহয় √4 means কি √4 means 2 তে সংখ্যা ৰেখাত মই আগৰ নিচিনা x সংখ্যা ৰেখা লৈ ললো 1 ললো 2 হৈ গ'ল 2 তো আমি দেখাব পাইলো 2 means কি √4 নহয় নে এই বিন্দুটো एक्चुअली কি √4 ইকুৱেল কিমান 2 এটো যদি মই 1 লওঁ তেটো 2 হ'ব 2 means কি √4 অৰ্থাৎ √4 ৰ অৱস্থান এটো বুজি আছনে বৰ √4 ৰ অৱস্থান এটো আৰু √4 মানে एक्चुअली কি কিমান হ'ব 2 হ'ব বাস ইয়াৰ পৰা মই এটো a1 এটো 2 ললো আৰু এই পইণ্টক মই কি দিম a নাম দিম 2 টো কাখতে লিখি দিছো তে ইয়াৰ পৰা ইয়ালৈকে 2 ইয়াৰ পৰা 1 ইউনিট টোটাল 2 হৈ গৈছে আৰু মই ইয়াৰ পৰা কিমান লম 1 ইউনিট লম এটো যিমান লৈছো তিমানটো ইয়াত লবা আৰু তো জয়েন কৰিবা এটো বি আকৌ সমকৰণিতি হুছ পাই গলো চোৱা লিখাখিনি তোমালোকে আগৰ কিটা যদি কৰি আছা তেনেহলে লিখাটো অসুবিধা নহব বুলি মই ভাবিছো লিখাৰ ধৰণটো ঠিক একেই আমি কি লিখিম x ৰেখাত নহয় x ৰেখাত OA ইকুৱেল কিমান লৈছো 2 ইউনিট 2 একক লৈছো
2 একক লোৱা হ'ল এই বিন্দুত বি এ পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ লম্ব ড্ৰ কৰিছোঁ এই বিন্দুত বি এ লম্ব টনা হ'ল কেনেকৈ টানিছোঁ যাতে কি লম্ব টনা হ'ল যাতে বি এ বাই এ বি ইকুৱেল কিমান 1 একক মন কৰিবা এইটো সদায় লম্বডাল 1 ল'ম আমি সমকোণী ত্ৰিভুজ কি আহিব এতিয়া পাইথাগোৰাছ থিওৰেম আকৌ আহি গ'ল সমকোণী ত্ৰিভুজ বহুত ইজি এইটো বহুত শৰ্ট হ'ব আৰু বহুত ইজি সমকোণী ত্ৰিভুজ ও এ বিৰ পৰা এইকণটো লিখিবা 2 or 3 মাৰ্কছৰ কাৰণে ইমানখিনি লিখিব লাগিব পাইথাগোৰাছ থিওৰেম ইউজ কৰাচোন কৰ্ণ স্কোৱাৰ ইকুৱেল কৰ্ণ নহয়নে কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ দিলেই হ'ল তে অ' বি স্কোৱাৰ ইকুৱেল কি আহিব অ' এ স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ এক মিনিট ফ্ৰেমত আহিছে নে মই কিবা এটা চেক কৰি লওঁ ঠিক আছে অ' বি স্কোৱাৰ ইকুৱেল অ' এ স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ অ' এ কিমান অ' এ 1 no sorry OA 2 স্কোৱাৰ প্লাছ এ বি কিমান 1 স্কোৱাৰ 2 স্কোৱাৰ 4 প্লাছ 1 স্কোৱাৰ 1 this means 5 this implies that OB equal √5 পাই গ'লোঁ আমি √5 চোৱা কিমান আৰামছে পাই গ'লোঁ এতিয়া সেই আগৰ নিচিনা সেই ডাইলগটো মাৰি দিলেই হ'ল ডাইলগ মানে কি যিটো চেণ্টেন্স আমি শেষত লিখি দিওঁ ন ওক কেন্দ্ৰ কৰি অ' বিৰ সমান ব্যাসাৰ্ধলৈ অঁকা চাপে বুজি আছা অ'ত ধৰা মোৰ কম্পাছ ছুটি হৈ গ'ল ইয়াত কম্পাছৰ জোঙা মূৰ ধৰিবা আৰু ইয়াত পেঞ্চিল ধৰিবা এটা চাপ ড্ৰ কৰি দিবা ক্লিয়াৰ এটা চাপ ড্ৰ কৰি দিবা ইয়াত কাটিব কি লিখিবা অ' বিক নহয় ইয়াতে লিখি দিছোঁ ওক কেন্দ্ৰ কৰি ন ওক কেন্দ্ৰ কৰি অ' বিৰ ব্যাসাৰ্ধলৈ অ' বিৰ সমান ব্যাসাৰ্ধ